কি হ'ব যদি মই কওঁ যে মাত্ৰ 7 দিনত আপুনি আপোনাৰ 20 বছৰৰ পুৰণি ষ্ট্ৰেছ, টেনচন, এংজাইটিক বিদায় দিব পাৰিব। আজি মই আপোনালোকক দেখাম কিদৰে হাজাৰ হাজাৰ মানুহে ইতিমধ্যে এই যাদু অনুভৱ কৰিছে। নমস্কাৰ, মোৰ নাম অনুপমা বৰগোহাঁই। মই এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ আৰু মেণ্টেল হেল্থ এক্সপাৰ্ট। আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কিছুমান আচৰিত সত্য কাহিনীও। বন্ধুসকল, হাৰ্ভাৰ্ড মেডিকেল ছায়েন্সৰ গৱেষণা অনুসৰি আমাৰ মস্তিষ্কৰ 95% সিদ্ধান্ত আমাৰ ছাবকনচিয়াছ মাইণ্ডে লয়। আৰু যেতিয়া আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডক পুনৰ প্ৰগ্ৰেম কৰোঁ, তেতিয়া আমাৰ জীৱনৰ সম্পূৰ্ণ দিশ সলনি হয়। এতিয়া আপোনালোকে চাওকচোন আমাৰ কিছুমান প্ৰশিক্ষাৰ্থীৰ প্ৰত্যক্ষ অভিজ্ঞতা। বাইদেউ যদি মোৰ জীৱনত নাহিল হয়, তেতিয়া মানে মই মানে সমস্যাত কেনেকৈ ফচি আছিলো মানে মই নিজে গম নাপাওঁ। মই ইমানখিনি সমস্যা যে মোৰ হৈ আছিল মানসিকভাৱে মই নিজে জানা নাছিলো। মই এনেই কি কাৰণত সোমাইছিলো নাজানো, হয়তো ইউনিভাৰ্ছে মোক কিবা এটা মানে গতিত লগাই দিছে আৰু বাইদেউক লগ পাই পিনে বহুত সমস্যা হৈ আছিল মোৰ। মানে প্ৰতিটো কথাতে সমস্যা বুলিয়ে ক'ব লাগিব। আৰু বাইদেউক কলো মই কথাবিলাক। প্ৰথমটো ৰিলেশ্যনশ্বিপৰে সমস্যা আছিল, তাৰপিছতে সেইবিলাক এতিয়া নোহোৱাই হৈ গৈছে। বাইদেউক মই আজিকালি নকওঁৱে কোনো কথা, মানে নিজে হেন্ডেল কৰিব পাৰো আৰু সমস্যাটো আহে, সকলোৰে জীৱনত আহে সমস্যাটো। কিন্তু আমি মানে কেনেকে হেন্ডেল কৰিব লাগিব সেইখিনি বিচলিত হৈ নাযায় পিনে মানে জীৱনটো কেনেকে সুন্দৰভাৱে চলাই যাব লাগিব, আৰু সেইখিনি মই বাইদেউৰ কথাখিনি, বাইদেউে কোৱা কথাখিনিৰ পৰাই আৰু এই চেচন কেইটাৰ পৰা যথেষ্টখিনি মানে উপকৃত হৈছো। বাইদেউ গমেই পাব মোৰ কথাখিনি এইখিনি। আৰু মানে মোৰ মানে লগৰ বিলাকেও কয় আৰু আগতকে মানে কুল হৈ চেঞ্জ থকা হৈছে। সেইটোৱে চবতকে ডাঙৰ কথা। কেতিয়াবা আমি গম নাপাওঁ আমাৰ নিজৰ যে চেঞ্জ হৈছে, কিন্তু আমাৰ ওচৰতে সদায় থকা মানুহে আমাৰ চেঞ্জটো যেতিয়া দেখে। ইউনিভাৰ্ছে মোক আপোনাৰ লগত সংযুক্ত কৰি দিলে। তেতিয়াৰ কৃতজ্ঞ। পৰা আপোনাৰ সংস্পৰ্শত আহিছো, তেতিয়াৰ পৰা বহুত নতুন নতুন কথা শিকিছো, যিবোৰে মোৰ জীৱনটোক বহুত প্ৰভাৱিত কৰিছে। এতিয়া মানে মই আপোনাৰ এই চেচনটো জইন কৰাৰ পাছৰ পৰা মন কৰিছো, আগতে মানে মই কিছুমান নিজৰ বিষয়ে কিছুমান কথা বহুত ইজিলি কৈ দিওঁ। ধৰক মই বহুত ডিপ্ৰেছড হৈ আছো, মোৰ এনজাইটি আছে, বা নিজৰ বিষয়ে কেতিয়াবা আমি কৈ দিওঁ, নিজৰ বেলেগৰ আগত এটা নিগেটিভ কথা এটা কৈ দিওঁ নিজৰ বিষয়ে। কিন্তু এতিয়া মই সেইটো ক'ব নোৱাৰো, মানে নাহে, মোৰ ওলাই নাহে, মুখৰ পৰা ওলাই নাহে। আৰু কোনোবাই যদি, আৰু এতিয়া মানে এনেকুৱা হৈছে, বেলেগেও যদি মোৰ আগত তেওঁৰ কিবা নিজৰ বিষয়ে নিগেটিভ কথা কৈ ন, মই তেতিয়া তাক লগালগ মানা কৰো। মানে তেতিয়া মোৰ অট'মেটিক আহি যায়, মই তেনেকে এতিয়া মানে গমেই নাপাওঁ, মানে অট'মেটিক এইটো আহিয়ে যায়। মই নিজেও ক'ব নোৱাৰো, আৰু বেলেগ কোনোবা ব্যক্তিয়ে মোৰ আগত কৈ থাকে যে তেওঁ এইটো হৈছে, বা তেওঁ এইটো এটা নিগেটিভ কোৱালিটি আছে, তেনেকে ক'লে মই মানে তেওঁক মানা কৰি দিওঁ। ভাল কথা। সেইটো খুব সেইখিনি মানে আপোনাৰ কাৰণেই সম্ভৱ হৈছে। থেংক ইউ। তোমালোকে সেইখিনি প্ৰেক্টিচ কৰিছা, প্ৰয়োগ কৰিছা জীৱনত। জীৱনত প্ৰয়োগ কৰাটোৱে চবতকে ডাঙৰ কথা। আমি যেতিয়া জীৱনত প্ৰয়োগ কৰিম, কথা জানিম, কাৰণ নলেজ চবতে এভেইলেবল আছে, চবতে নলেজ এভেইলেবল আছে, কিন্তু নলেজটো প্ৰয়োগ কৰাটোহে আচল কথা, আৰু সেইটোৱে উইজডম। আৰু তেতিয়াহে আমাৰ জীৱনটো সলনি হয়। আৰু আমি যেতিয়া নিজে সলনি হওঁ, আচলতে গোটেই আমাৰ চাৰাউণ্ডিং সকলো সলনি হৈ যায়, হয়নে? ধুনীয়া হৈ যায়। সেইবিলাকতো আৰু ক'লোৱে। মই মানে ৰিচেণ্ট এৰিয়াত কওঁ, মোৰ মানে কথা এটা ভাল লগা, আৰু সেইটো কাৰণে ভাল লগা। এতিয়া আজিৰ পৰা 15-20 দিন মান আগতে মানে আমাৰ কলেজত নতুন বহুত কেইজন মানে নতুন জইন কৰিছে, আৰু 4-5জন মান নতুনকে জইন কৰিছে, সৰু সৰু ল'ৰা ছোৱালী। তাৰপিছত তাহাঁতক মানে মই এদিন কিবা লাঞ্চ কৰি থাকোতে কিবা কথাত মই ক'লো, মই কিন্তু তহঁততকৈ বহুত ডাঙৰ দেই, মোৰ এজৰ কথা ক'লো, আৰু মোৰ 50 ইয়াৰ্ছ হৈছে। তাৰপিছত তাহাঁতে মানে কি আপোনাৰ নক'ব দেই, 50 ইয়াৰ্ছ হয় আপুনি ইমান এক্টিভ হৈ থাকে, ইমান মানে এনাৰ্জেটিক, আপুনি আমাৰ মানে ইনস্পিৰেশ্যন আৰু অনুপ্ৰেৰণা, আপুনি তেনেকে নক'ব। নকলেও সেইটোৱে সত্য, সেইটোৱে হয়। মোৰ কাৰণে সেইটো এটা মোৰ কাৰণে ভাল লগা। ধৰকচোন, আপুনিতো জানে মোৰ তেনেকুৱা মানে ইমান একো সমস্যা তেনেকুৱা নাছিলে, বা এতিয়াও মই ইউনিভাৰ্ছৰ কৃপাত এতিয়াও তেনেকুৱা ডাঙৰ সমস্যা তেনেকুৱা নাই বাৰু। কিন্তু মোৰ তাত কি আছিল যে মই মানে এনাৰ্জেটিক হৈ থাকিব বিচাৰো, আৰু যিটো মানে সম্ভৱ হৈছে কেৱল আপোনাৰ কাৰণে। আপোনাক মই লগ পালো যোৱা বছৰ মাৰ্চ মাহত লগ পালো, এপ্ৰিলৰ পৰা আমি আপোনাৰ লগত সংযুক্ত হৈ পৰিলো। তাৰ পিছৰ পৰা যিটো মোৰ মানে উদ্দেশ্য আছিল, সেইটোতো ফুলফিল হৈছে, আৰু বহুত কিবা কিবি হৈছে, সেইবিলাক জানি নতুন সকলে বাৰু পিছলৈকে জানিব। কিন্তু এইটো মোৰ ৰিচেণ্ট মানে এইটো মোৰ কাৰণে খুব মানে বহুত ভাল লগা, সঁচাই ভাল লগা। আৰু তুমি ইউথফুলটো সদায়, এজ ইজ এ নাম্বাৰ, বয়স মাত্ৰ নম্বৰ, সকলোৱে সেইটো কথা মনত ৰাখিব, সকলোৱে। আৰু যিটো এতিয়া মনত ৰাখিছে, কাৰণ একচুৱেলি মইতো এইটোত নতুন হয় কৰ্চটো,
আজি 4 দিন হৈছে। তো প্ৰথম দিনা যেতিয়া মই মেজিক ৱাটাৰটো বনাব দিছিলে ৰাতি, মই সেই মেজিক ৱাটাৰটো বনাইছিলো, এইটোত বনাইছিলো। ইণ্টাৰেষ্টিংলি মই কেইটামান এফাৰ্মেশ্যন দিছিলো আৰু ৰাতিপুৱা উঠি যেতিয়া মই পানীখিনি খাইছো, চলিড ধৰণে পানীখিনি মই মিঠা মিঠা পাইছিলো, ৱাও কিন্তু কেতিয়াও মই আগতে পোৱা নাই, মিঠা মিঠা পাইছিলো। তেতিয়াই সেই পানীখিনি মই খাইছো, এটা পজিটিভ এনাৰ্জি মোৰ মানে অৰা বডিত এটা ফ্ল' হৈছে, সেইটো মই এটা পাইছো। তাৰপিছত আজি 5-6 মাহৰ পৰা এজন মানুহে মোক হাৰাশাস্তি কৰিছিলে। তো মোৰ নামটো সেইটো মেনশ্যন নকৰে, কিন্তু তেওঁ প্ৰতিটো ষ্টেটাছত হওক, প্ৰতিটো লিখনিত হওক, তেওঁ আল্টিমেটলি মোক মানে ব্লেম কৰি কিছুমান কথাৰ কাৰণে। তো সেইকাৰণে সেই মানুহজনক সেইদিনা যে ছেকেণ্ড ডে যেতিয়া হোপনিং কৰা হৈছিলে, মই তেওঁক লেট গ' কৰিছিলো। তেওঁ ফৰগিভ কৰিছিলা ফৰগিভ কৰি মই লেট গ' কৰিছো। তাৰপিছতে কি হৈছে, পৰহিৰ পৰা চাইছো মানুহজনে মোৰ নামটো মেনশ্যন নকৰিছিল আগতেও, তেওঁৰ লিখনিবোৰ অকণমান চেঞ্জ হৈছে। য'ত এটা নিগেটিভ আছিলে, ইম্পেক্ট মোৰ ওপৰত পৰিছিলে, সেইটো নাই। আৰু চবতকে ডাঙৰ কথা, যোৱাকালি সেই মানুহজনে মোক নিজেই সুধিছে, তুমি বাৰু ভালে আছা নে, বা তুমি বাৰু এনেকুৱা কৰিছানে? আৰু এনেকুৱা দুটামান ঘটনা মোৰ লগত ঘটিছে, যি আজি এবছৰমানৰ পৰা মানে কোনো কণ্টেক্ট নাছিলে, কিন্তু প্ৰত্যেকটো মানুহকে মই ফৰগিভ কৰি কৰি গৈ আছো। আৰু সেই প্ৰত্যেকজন মানুহে মোৰ জীৱনলৈ আহি পেলাই এটা ফোন কৰিছে বা এটা মেছেজ কৰিছে। তাৰ কাৰণে আপোনাৰ ওচৰত বহুত বহুত থেংক ইউ, বহুত বহুত গ্ৰেটফুল ফৰ মেনি এভাৰ। কংগ্ৰেচুলেশ্যন। আৰু এইটো কথা যিসকলে আগতেও কৰিছা, ৰিলেট কৰিব পাৰিছানে? বহুতৰে সম্পৰ্কবোৰ ভাল হৈ গৈছে, অফিচৰে হওক, এনেকুৱা যিকোনো থাকে ন কিছুমান, সেই সম্পৰ্ক বহুতৰে ভাল হৈ গৈছে, বহুতৰে, যেতিয়া সম্পূৰ্ণ আমি আৰু কৰো। গতিকে কোৱা আৰু 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 যেতিয়া এই মই মেজিক ৰকটো বনাইছো পৰহি, তো এইটো মই যেতিয়া যোৱাকালি ইয়াত মই গ্ৰেটফুল মই কৈছিলো, ইয়াত মানে মই এটা গ্ৰেটিটিউড দিছিলো আৰু কৰিছিলো, আচৰিত ধৰণে এইটোৱে ভাইব্ৰেট কৰিছিল। এই বস্তুটোৱে ভাইব্ৰেট কৰিছে। এতিয়া আপোনাক কৈ থাকোতে মোৰ গুজবাম্পছ আহি গৈছে, কিন্তু এইটোৱে যোৱাকালি ৰাতি পুৰা এটা ভাইব্ৰেট কৰিছে। মই যেতিয়া হাতত লৈ পেলাই ইয়াক এফাৰ্মেশ্যন দিছো বা মই গোটেইখিনি দিনটোৰ কথা কৈছো, মানে কোনো কাৰণ নোহোৱাকে এইটো ভাইব্ৰেট কৰিছে। তো মই ইমাজিন কৰিছো যে মই ভাইব্ৰেশ্যন কিয় হৈছে, হয়তো ইয়াত বহুত বেছি পজিটিভ এনাৰ্জি আহিছে, তাৰ কাৰণে পজিটিভিটিটো আহিছে। হয়, ৱাও। বন্ধুসকল, এয়া মাত্ৰ সামান্য কেইটামান উদাহৰণ। মোৰ ইতিমধ্যে 21টা কৰ্মশালা অনুষ্ঠিত হৈ গৈছে, হাজাৰ হাজাৰজন লোকে অংশগ্ৰহণ কৰিছে, তেওঁলোকে নিজৰ জীৱনত যাদু দেখিছে। এতিয়া আহিছে আমাৰ 22 সংখ্যক কৰ্মশালা, 7দিনীয়া মানসিক চাপ ৰহিত শান্তিময় জীৱন যাত্ৰাৰ অনুশীলন, 7 days ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপ। 20 জানুৱাৰীত আৰম্ভ হয়, 26 জানুৱাৰীত শেষ হ'ব। ইয়াৰ মূল্য মাত্ৰ 777। এতিয়াই এনৰোল কৰক, য'ত আপুনি শিকিব ছাবকনচিয়াছ মাইণ্ড প্ৰগ্ৰেমিং, EFT টেপিং, হোপোনোপোনো, ল অফ এট্ৰেকশ্যন, পাৱাৰফুল এফাৰ্মেশ্যনছ। কেনেকৈ জইন কৰিব? মোৰ এই ৱেবছাইটটো www.innerglowacademy.org লৈ যাওক। কেনেকৈ কৰিব চাই লওক। এইটো হ'ল www.innerglowacademy.org। এই যিটো লিংক দিম, এই লিংকটোত ক্লিক কৰিলে এনেকৈ আহিব ৱেব পেজটো। এইখন এনেকৈ তললৈ এনেকৈ চাই যাব পাৰে, তলত এইবোৰ চব আছে, কোৰ্চৰ হওক যি হওক চব আছে, টেষ্টিমনিয়েল কিছুমানো আছে, কোনো মানুহৰ আমাৰ ইউটিউবৰ সেইবোৰ আছে, কোৰ্চবোৰো আছে, চব আছে। এতিয়া আমি ধৰক আমাক এতিয়া কি লাগে যদি বিচাৰিবলৈ হয়, তেতিয়া এই শ্বপ বুলি যিটো আছে, SHOP, শ্বপত এনেকৈ ক্লিক কৰিব লাগিব। শ্বপত যেতিয়া ক্লিক কৰিব, তেতিয়া এইটো হ'ল 7 days ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপ আহিব। সেইটোত আমি ক্লিক কৰিলোঁ। ক্লিক কৰিলে এনেকৈ আপোনালোকে এইটো আপোনালোকে চেক আউট কৰিব লাগিব এই বস্তুটো। যদি আপুনি প্ৰথমতে আপুনি এনেকৈ চেক আউট কৰিব, এনেকৈ কৰোঁতে এনেকুৱা এখন আপুনি ফৰ্ম পাব। ইয়াত আপোনাৰ ইমেইল লিখিব, নাম লিখিব, ফোন নম্বৰ লিখিব। তাৰপিছত কণ্টিনিউ কৰিলে আপুনি এটা QR কোড পাব, আৰু সেই QR কোডটো মই আপোনাক এতিয়া আপোনালোকলৈ প্ৰথমে ৰেজ'পে'ৰ পৰা আহিব এটা, আপোনালোকে যেতিয়া দিব পে'মেণ্ট কৰিব, ৰেজ'পে'ৰ পৰা এটা মেইল আহিব, পইচা দিয়া হ'ল। তাৰ 1 মিনিটমান পিছত আন এটা মেইল আহিব, এয়া চাওক ইনাৰ গ্ল' একাডেমী। ইনাৰ গ্ল' একাডেমীৰ পৰা মেইল আহিব, আৰু আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰিলে এনেকৈ দেখিব আপোনাৰ থেংক ইউ এনেকৈ হ'ল, আৰু তললৈ গৈ থাকিব। তললৈ যোৱাৰ পিছত ইয়াত দেখিব ডাউনলোড বুলি এখন আছে, ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ পিছত আপোনালোকে
ইয়াত আকৌ তলত আহিব ডাউনলোড, এয়া কৰক, অ'পেন কৰক। অ'পেন কৰিলে আপোনালোকে এইখন পেজ পাব। এই পেজখন এনেকৈ গৈ থাকিব স্ক্ৰল কৰি, ইয়াত এটা লিংক পাব, সেই লিংকটোত ক্লিক কৰিব। কেতিয়াবা এবাৰ ক্লিক কৰিলে নহয়, দুবাৰমানো ক্লিক কৰিব। তাৰপিছত আপোনালোকে অ'পেন এইটোত ক্লিক কৰিব। অ'পেন কৰাৰ পিছত এতিয়া আকৌ ইয়াত অ'পেন ক্লিক কৰিব। অ'পেন কৰিব, কৰাৰ পিছত অট'মেটিক আপোনালোকে ইয়াত এনেকৈ এইটো গোটত আপোনালোকে জইন হৈ যাব পাৰিব। ধন্যবাদ। আৰু যদি আপোনালোকে বুজি নাপায় বা নোৱাৰে, অসুবিধা হয়, তেতিয়াহ'লে আপোনালোকে এই মই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰিব 9678819309। মাত্ৰ 30টা চিট বাকী আছে। আৰু যিসকলে 17 জানুৱাৰীৰ আগতে জইন কৰিব, তেওঁলোকক কিছুমান বিশেষ বোনাছ দিয়াৰো সিদ্ধান্ত লৈছো। গতিকে আজি নিৰ্ণয় কৰক আপোনাৰ জীৱন সলনি কৰাৰ সিদ্ধান্ত।